নমস্কাৰ সকলোকে মই দিব্য পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আজি এইফালে যে কবি, বিন, গাজৰ এইদৰে আটাইখিনি কাটি মেলি লৈছোঁ আৰু এইফালে কুকাৰটোতে ভৰাই দিছোঁ বইল হ'বৰ কাৰণে। কাৰণ আজি কবিটো অকণমান বেলেগ ধৰণে বনাই খাম বুলি ভাবিছোঁ। কবিটো বজাৰৰ পৰা নানো বুলিয়ে কয়, কিন্তু অকণমান বেলেগ কিবা এটাকে বনাই খাবলৈ মোৰ মন গৈ আছিলে কাৰণে জোৰ জবস্তি কৰি কবিটো লোৱাইছোঁ। গতিকে এইটো খাবই লাগিব এইকেইটা। অকণমান বেলেগ ধৰণে কেনেকৈ বনাম চাই থাকক। তাৰপিছতে এইফালে পাত এখিলা লেৰেলাই লৈছোঁ, লগতে কেইটামান নহৰু দিছোঁ আৰু এইটো এটা জলকীয়া দি দিছোঁ। এইখিনি মানে পাতত দি পেলাই বনাম দেই। আৰু এইফালে পাতখিলা যে আনি লৈছোঁ, পাতত দিবলৈ আনিছোঁ, লগতে মচন্দৰী পাত আৰু কচুথুৰি কেইখিলামান। মচন্দৰী আৰু কচুথুৰি এই কম্বিনেশ্যনটো বহুত ভাল লাগে, সেইকাৰণে মচন্দৰী আৰু কচুথুৰি লৈ আহিছোঁ। লগতে ঘৰৰে কেইটামান কণ বিলাহী দি তাৰে লৈ আহিছোঁ আৰু পাতখিলা ধুনীয়াকৈ মেৰাই লৈছোঁ। আৰু এতিয়া এইখিনি মই ভাবিছিলোঁ জুইত দিম বুলি, কিন্তু মানে ইমান ডাঙৰ হৈ গ'ল যে টোপোলাটো জুইত ভৰাবৰ কাৰণে বহুত দিগদাৰ হ'ল। সেইকাৰণে এইটো মই জুইত নিদি পেলাই কেৰাহীতে ভাপত দি পেলাই বনাইছোঁ। এইবাৰ বইল হ'বলৈ দিয়া পাচলিখিনি খৰাহীত টুকি লৈছোঁ আৰু পিঁয়াজ আৰু বইল কৰি লোৱা বিলাহীটো এইখিনিও কাটি মেলি ল'লোঁ। ধুনীয়াকৈ কেৰাহীখনত তেল গৰম হ'বলৈ দিলোঁ। তেলখন গৰম হোৱাত শুকান জলকীয়া দি দিছোঁ আৰু তাৰপিছত ইয়াতে পাঁচফোৰণ দিছোঁ। পাঁচফোৰণখিনিও ফুটাৰ পিছতে পিঁয়াজ দি দিলোঁ আৰু তাৰপিছত এইখিনি ধুনীয়াকৈ ভাজি লৈছোঁ। পিঁয়াজখিনি এটা ৰঙচুৱা বৰণ অহালৈ, পিঁয়াজখিনি ৰঙচুৱা বৰণ অহাতে ইয়াতে হালধি, মছলা আৰু নিমখ দি আকৌ অকণমান সময় ভাজিলোঁ আৰু ভজাৰ পিছতে ইয়াতে যিটো বইল কৰি লোৱা বিলাহী আছিলে সেইটো দি পেলাই আৰু অকণমান ভাজিছোঁ। আৰু যেতিয়া ইয়াৰ পৰা তেলটো ওলাই যাব, তেলটো ওলাই যোৱাৰ পাছতহে ইয়াত যিখিনি বইল কৰি ৰখা চব্জি আছিলে সেইখিনি দি দিম আৰু পাচলিখিনি দিয়াৰ পাছত এইখিনি ধুনীয়াকৈ মিক্স কৰি দিছোঁ যাতে সকলোতে তেল আৰু মা মছলাখিনি লাগে। আৰু এইখিনি ভাজি ভাজি এটা নিৰ্দিষ্ট ৰূপ অহালৈকে মানে এইখিনি অকণমান মৰহিব লাগিব। আৰু চাওক এতিয়া এইখিনি মানে ধুনীয়াকৈ হৈ গৈছে, মিহলি হৈ গ'ল আৰু অকণমান মৰহিছে। ইয়াত উতলাই ৰখা গৰম পানীখিনি ঢালি দিছোঁ আৰু নিৰ্দিষ্ট জোখত দি যিমানখিনি আপোনাক প্ৰয়োজন সিমানখিনি। তাৰপিছতে এইখিনি উতল অহাত ইয়াতে নহৰু দিলোঁ বাতি থোৱা আৰু এই পচলা পাতটো যে কি পাত কয় নাজানো আৰু এইটো দি দিছোঁ। তাৰপিছতে এইখিনি উলিয়াই আনিছোঁ। চাওক কেৰাহীত দিছোঁ, কিন্তু সন্দেহো আছিলে যে সিজিব কি নিসিজে, কিন্তু এতিয়া চাইছোঁ ধুনীয়াকৈ সিজি গ'ল। আজি আন দিনতকৈ অলপ বেলেগ ধৰণে ভাত সাজৰ জুতি লওঁ বুলি ভাবিছোঁ, সেইকাৰণে দালি আৰু চব্জি একো নাই বনোৱা, এনেকৈ বন্ধাকবি বনাইছোঁ আৰু এইফালে পিটিকাখিনিয়ে বনাইছোঁ। ইয়াতে নিমখ, তেল আৰু কাটি থোৱা এই পিঁয়াজ ফালো মিহি মিহিকৈ কাটি দিছোঁ আৰু এতিয়া এইখিনি সানিছোঁ। কিন্তু বহুত বেছি গৰম হৈ আছে, মই সানিব পৰা নাই, লাষ্টত হেতাৰে সানি ল'লোঁ। আৰু এইখিনি দেখি বাৰু আপোনালোকৰ লোভৰ পানী পৰিছেনে? মোৰ কিন্তু লোভৰ পানী পৰি গৈছিলে। প্ৰথমতে মই এতিয়া এইখিনিয়ে টেষ্ট কৰিম আৰু বহুত বেছি টেষ্টি হৈছে দেই। আৰু খাই বৈ উঠি এইফালে ওলাই লৈছোঁ বাৰীলৈ বুলি দেই। লগতে বেগ এটা লৈ লৈছোঁ, তাতে কিবা কিবি অলপমান বস্তু লৈ লৈছোঁ আৰু এইফালে টেঙেচি ফুল এইখিনি বুটলি লোৱা এইকেইদিনা খুব দেখি আছোঁ, সেইকাৰণে ময়ো অকণমান বুটলি লৈছোঁ। এইখিনি বোলে দাইলত দি খাই হেনো বহুত ভাল লাগে, সেইকাৰণে দাইলত দি খাম বুলি লৈও আহিছোঁ বাৰু দেই ঘৰলৈ। তাৰপিছতে আৰু কিবা কিবি এইফালে মই বুটলি ফুৰিছোঁ বাৰীত, শাক পাত মানে এতিয়া কচুথুৰি কেইডালমান বুটলিলোঁ। এইখিনি বোলে শুকুৱালেহে খাবলৈ ভাল, ৰ'দটো পাই লগে লগে ইয়াতে শুকুৱাই লৈ আহিছোঁ। আৰু আজি বাৰীত কি কাম কৰা হৈছে জানেনে? এইফালে জেওৰা ভেটিছে। মই বাৰু ঘৰত অকলে থাকি কি কৰোঁ, এইফালে শাক পাতকে বুটলি মেলি ফুৰিছোঁ। আৰু তাৰপিছতে ইয়াতে আকৌ ধনিয়া কেইডালমান লৈছোঁ। আৰু এই বাৰীখন মোৰ ডাঙৰ নন্দাগৰাকী ঘৰৰ ওচৰতে মানে বাৰীত লাগিয়ে আছে আৰু গোটেই কাম বনবোৰ কৰি আজৰি হৈ এইফালে চাওক পিঠা পুৰি আছোঁ দেই। পিঠাৰ সৈতে আমি এতিয়া চাহ খাম, পিঠাৰ সৈতে চাহকাপ খাই ঘৰলৈ আহিম। আৰু এইকেইদিনা কৈ আছিলোঁ যে কাচকল শেষ বুলি, কিন্তু নহয় জানেনে, আমাৰ কাচকল কেতিয়াও শেষ নহয়, আকৌ ওলালেই দেখিছেনে? সেই দুআশী মাত্ৰ লৈ আহিছোঁ ঘৰলৈ। তাৰপিছতে ঘৰ আহি পাওঁতে চাওক আন্ধাৰ আন্ধাৰ হওঁ হওঁৱেই হৈছে। আৰু মটুটো যে একদম মই আহিছোঁ বুলি কেনেকুৱা কৰি আছে চাওকচোন। এই বস্তুটো অজান হ'লেও কিন্তু মানুহৰ গম পায় ন কোনে খাবলৈ দিব, ঘৰৰ মানুহ কোন। কাপোৰ কানিবোৰ যদিও বাহিৰতে ওলাই আছিলে, প্ৰথমতে তাকহে খোৱাবৰ যোগান দি লওঁ বুলি ভাবিছোঁ। আৰু দিয়াৰ লগে লগে পটাপট এই ভাতকেইটা খাবলৈ গৈছে। আহিছোঁ দেই, আপোনালোকক আকৌ লগ পাম নতুন এটি ভিডিঅ'ৰ সৈতে।